নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই পুৱাই ভাল খবৰ। আজি পদুমীৰ মা আহিব, পুৰা এক্সাইটেড। পদুমী বজাৰ কৰিব লাগিব নাই? যিহেতু মা আহিব। হা লাগিবই। কি কি আনিম ক? গাহৰি, মাছ, আৰু পাপৰ, কিবা কিবি আৰু বহুত বস্তু লাগিব নেকি? কেনেকুৱা এক্সাইটেড হৈ আছে না মা আহিব? একদম এক্সাইটেড। বঢ়িয়া। তেনেহ'লে গৈ থাকো মই প্ৰসঞ্জিতৰ সৈতে বজাৰত। প্ৰসঞ্জিত ক'ত গেল? বলক তেনেহ'লে বজাৰত নেকি? বলক। ৱাও, কি কয়? অ কিবা মানে মাছটো মানে পুখুৰীৰে তুলিছে না সেইকাৰণে গাহৰিখিনি লাগিব। ও আচ্ছা, মাছটো নালাগে না? পালিও তুলি দিছে যাতো খাবা। বাল্টি ক'ত? তুলসী কে? এইটো স্পীড। তাতে যাতো ঐ ৰাতিপুৱাই ইমান অৰ্ডাৰ কৰে। হা বাবাক কোৱাৰ লগে লগে উঠাই দিল নেকি? বাপৰে, চাই ল'ম তেনেহ'লে। ক'ত আছে? ঐ চাব, মাছ বুলি উঠাইছে। বাপৰে, ক'ত মাছ বুলি? ক'ত? হা ক'ত? বাল্টি ক'ত? ঐ বাপৰে, এক বাল্টিং মাছ নেকি? হা এই মাৰ খবৰ। বাপৰে, ৱাও, লোকেল মাছ হয়। লোকেল মাছ। হেৰে ৰেইতে তাপলা কুৰে চাইজ পাই আছে ৰা। কি মাছ কয় এতিয়া কত? ইতেতা হা আমাৰ ৰাবা কথা লগত নাচনা বুলি কই নেকি? নাচনা হয় নাচনা চাইনিজ পুঠি। এসাবৰে ঘৰৰে পুখুৰী পুৰা মাছ তুলি ললে। মানে ৰাতিপুৱা কৈছে নেকি বাবা? দেউতাক কোৱাৰ লগে লগে উঠাই দিল মাছ। মাথা ডাঙৰ মাছ। মাছ দেখোন মিলাই আছে। তামাম মাছ। গাহৰি অলপ আনিলে হ'ব না? 1 কেজি আনিলে হ'ব না? আচ্ছা হ'ব। যেহেতু পুৰা মাছ আছে, যেহেতু বাল্টিং ভৰ্তি মাছ মাৰি ল'লে, এইকাৰণে গাহৰিটো অলপ আনিলে হৈ যাব না? আচ্ছা হ'ব। এই আজি মজা খানা হ'ব না? মজা খানা হ'ব আজি। কিন্তু ৰান্ধনীহে ৰান্ধিব জানে নাজানে কোনো গেৰাণ্টি নাই দেই। আছে বাহ, পাক্কা। ফাইনেলি ওলাই আহিলো প্ৰসঞ্জিতৰ সৈতে বজাৰলৈ। আমাৰ হাটগাঁৱতে যিহেতু বজাৰ হয়, সেইকাৰণে হাটগাঁৱতে মানে গাহৰি মাংস ল'বলৈ গৈ আছো। যিহেতু পদুমীৰ মা আহিব, এয়া চাব পাৰে। আৰু এক্সাইটেড হৈছে ঘৰত ৰান্ধিবলৈ। আৰু আমি পুৰা একদম প্ৰসঞ্জিতৰ সৈতে একদম বজাৰ কৰি মজাকে নেকি ডাইৰেক্ট আহি পালো বজাৰত। এয়া চাব পাৰে পুৰা একদম হাকুৰকু পুৰা ফটাফট দি আছে বজাৰৰ বস্তুবিলাক, আৰু একদম কমপ্লিট। মোটামুটি বজাৰ কৰা শেষ হৈ গ'ল। এতিয়া এয়া চাব পাৰে পুৰা একদম ভৰ্তি মোনা ভৰ্তি। এতিয়া বলক ঘৰলৈ নেকি প্ৰসঞ্জিত? য়েছ, আহি পাল পদুমীৰ মাহঁতে। পুৰা একদম সজাই আছে নেকি? মজা। কেনেকুৱা লাগিছে? ফেণ্টাষ্টিক। চাহ ঢালাই জলদি নিব লাগে। পদুমীৰ মাহঁতক সুন্দৰকৈ বহিবলৈ দিলোঁ আৰু সুন্দৰকৈ চাহ পানী দিলোঁ, আৰু সিহঁতে খাই আছে। এইটো হৈছে পদুমীৰ মা। কি বহাই দিল? গাহৰি। গাহৰি কি কৰি আছে? খুচৰা কৰি আছে না? খাৰ বনাব তাৰ মানে না? কি খাইছে? আপেল। মজা। একদম খাৰ বনাব। খাৰ নেকি? আপন মানে কৰং কৰিব লাগিব। কৰং মানে? কৰং মানে যে কৰংয়ে হয়। কৰং বইল চিষ্টেম কৰিব লাগে না? এতিয়া খাৰ ঢালি দিব নেকি? এতিয়া হ'ব খাৰ গাহৰি। মজা। তুমি কেনেকুৱা খাব গাহৰিটো? খুচাৰি খাব আৰু মজাকে খাম। আমাৰ জেঠিয়ে একদম ঘামি জামি চেচ মাছ, এইখিনি মাছবিলাক একদম অকলে ভাজিছে না জেঠি? অকলে ভাজিছে। ইমান কষ্ট, ধন্যবাদ দেই আমাৰ জেঠিক। আৰু এইটো দালি চিচে। হৈ গ'ল লাবৰা। দালি হ'লে ভাত খোৱা হৈ যাব নেকি? সুন্দৰ। ইমান গৰমত আৰু জুইত বনাই আছে। পাকঘৰটো সৰু, মাম 3জনী লাগি আছে। এইফালে লতাহঁতক মানে চাহ খুৱাবলৈ ভিতৰত সোমাই আনিছো। আৰু এয়া চাহ পাৰে লতা, মাই ফ্ৰেণ্ড। হা এইটো খা। বাহ লতা এইফালে চা। এইটো খা। অলপ খাইছা? তুই মোৰ লগতাই দেখাইছা নাখাই? এই লতাই কিয় লাজ কৰি ৰে? এয়া চাব পাৰে পদুমীৰ মাহঁতে সুন্দৰকৈ ভাত পানী খাই কিনে এতিয়া বিদায় ল'বলৈ ওলাল। এয়া চাব পাৰে টেম্পু চেম্পু ৰেডি। পদুমীৰ মাহঁতেতো গ'ল। এতিয়া আমি ক'ত গৈ আছো পদুমী? কি 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 সৰঞ্জা? ছজনা।
পদুমীক বোলে সজনা চব্জি খুবেই ভাল পায় না সেইকাৰণে গৈ আছো সজনা কাঢ়িবলৈ পদুমীৰ দৰে কোনে কোনে সজনা খাই ভাল পায় তেওঁলোকে কমেণ্ট বক্সত জনাব মই ভাল পাওঁ বুলি সজনা খাই কিনে এনেকৈ আমি আবেলি সময়ত গৈ আছো সজনা কাঢ়িবলৈ আৰু এইফালে আমাৰ দাদাহঁতে অতম দা ক'ৰ পৰা গিলিছে নেকি এনেকুৱা যেন লাগে এইটো হৈছে তামাম ডাঙৰ সজনা গছ মানে দেখি কিনে উপায়হীন হৈ গ'ল না পাৰিম নে নোৱাৰিম কিয় নোৱাৰিম কোম্পাৰিং আৰু কাঠ ফাইনেলি আহিলো সজনা গছৰ গড়ত এতিয়া উঠাহে কথা দাদা এই উঠকচোন হে কাম দোকান যায়গা জাতি আছে মুখি উঠিব লাগিব নেকি জয় বাবা বিশ্বকৰ্মা ৰাধে ৰাধে আৰে কোনে পাতিছে ঘামি জামি শেষ কষ্ট মস্ত কাঢ়িলো আৰে চাবৰে এইফালে বু আৰু এইফালে পদুমী ইহঁতে এতিয়াও ছিঙিবলৈ পৰা নাই জলদি ছিঙক এয়া চাব পাৰে জলদি ছিঙি লওক ইয়া এইটো বিৰাট ডাঙৰ ফুল দেখোন হা এই যি এইটো সজনা সুন্দৰকে মাটি কালাই শুকান মাছ লগত খাম নেকি পিঠেলিৰ লগত না মজা লৈ লওক ধুনীয়াকে সজনা কাঢ়া হৈ গ'ল এতিয়া মজাকে মাটি কালাই লগত খাম না মজাকে খাবি না নাই ইহঁতে ক'ৰ পৰা কি বস্তু ওলালে কি বস্তুটো মদ টেষ্টিং কৰক কেনেকুৱা বুঢ়িয়া দাদাক দি দিয়ক তুমি নাখায় নেকি তো বন্ধুসকল লগতে আহিবা পচনজিত এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰি ল'ম যিহেতু খুন্দিয়া হৈছে নে কি আৰু সজনা আৰু মাটি কালাই আৰু শুকান মাছ খোৱাটো ৰাতিপুৱাই দেখাওঁ আপোনালোকক নে কি তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো আৰু কাষতে থকা বেল আইকনটো তো বন্ধুসকল আজিলৈ ইমানে ধন্যবাদ দিয়ক নমস্কাৰ দিয়ক বঢ়িয়া